ফ্ৰী দিয়াটো দূৰৰ কথা, আজি লিখি লওক কিয় ভোট দিব নালাগে, কিমান বাকী আৰু ফাঁকিৰ চৰকাৰ এইখন। 300 ইউনিট বিজুলী ফ্ৰী দিম বুলি কৈ স্মাৰ্ট মিটাৰৰ যোগেদি গোটেই গুৱাহাটীবাসৰ ৰাইজক মাধমাৰ দিলে, তাৰ প্ৰতিবাদ আমি কৰিছো। কানেকশ্যন ৰাইজৰ পইচাৰে ল'লে ACB আৰু কালেকশ্যন তেওঁলোকে প্ৰাইভেট কোম্পানীক দি পেলাই মুনাফা দিয়াইছে। এওঁলোকে কৈছিলে যে আপোনালোকে GMC ইলেকশ্যনত ঘৰে ঘৰে পানী টিপ পাব, পাৰিষদসকলক 10 কোটিকৈ টকা দিব, আৰু হিমন্ত বিশ্ব শৰ্মা আৰু অশোক সিংঘলে পাৰিষদৰ সকলো ক্ষমতা তেওঁলোকে কৰ্তন কৰি অফিচাৰসকলক দায়িত্ব দি পেলাই পাৰিষদসকলক হতাশ আৰু নিশকতীয়া কৰি পেলালে। পাৰিষদৰ আজি হাতত কোনো কৰ্তৃত্ব নাই। মই বিজেপিৰ পাৰিষদসকলক কৈছো, আহক আপোনালোকে আমাৰ লগত আহক, হাত উজান দিয়ক। আপোনালোকক যিটো প্ৰতাৰণাৰ অপমান কৰিছে, আপোনালোকে ৰাইজক দিয়া যিবিলাক প্ৰতিশ্ৰুতি, সেই প্ৰতিশ্ৰুতিবিলাকক যিটো তেওঁলোকে হাইজেক কৰিছে, তাৰ বিপৰীতে আপোনালোকে এইবাৰ কংগ্ৰেছক সহায় কৰক। আমি আপোনালোকক পাৰিষদৰ মৰ্যাদা ঘূৰাই দিবৰ কাৰণে আমি 26ত আমি ইয়াত চৰকাৰ গঠন কৰিবৰ কাৰণে সংকল্প লৈছো। মই কৈছো যে কিয় আপোনালোকে আমাক ভোট দিব? এইখন চৰকাৰৰ বাকীৰ হিচাপবিলাক আজি লিখি থৈ যাওক। আমাৰ যেনেকে হাল কাটা হয়, হাল কাটাৰ দোকানত বাকী কৰিলে মানুহে কি কয় যে হাল কাটা কৰিছে 1 বহাগ, এতিয়া হাল কাটাৰ পেমেণ্ট আমাক ঘূৰাই দিব লাগিব। আমি বিজেপিক কৈছো আমাৰ হাল খাতা আমি আৰম্ভ কৰিছো, আমাক 10 বছৰে দিয়া প্ৰতাৰণাৰ হাল খাতাত হিচাপ আমাক ঘূৰাই দিব লাগিব। স্মাৰ্ট মিটাৰত দিয়া মাধমাৰ, পানীৰ কাৰণে দিয়া মাধমাৰ আমাক ঘূৰাই দিব লাগিব। হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে খিলঞ্জীয়া মানুহে মাটিৰ পট্টা পাব লাগিব। আজি প্ৰতিজন খিলঞ্জীয়া মানুহে হিমন্ত বিশ্ব শৰ্মাক আজি প্ৰশ্ন কৰিব লাগিব যে বুলডোজাৰ লগোৱা যিবিলাক বসুন্ধৰা দি বুলডোজাৰ লগাই অসমীয়া খিলঞ্জীয়া মানুহৰ নিদ্ৰা হৰণ কৰিছে, তাৰ উত্তৰ আজি হিমন্ত বিশ্ব শৰ্মাক 7 তাৰিখে EVM-ত আমি দিব লাগিব। আজি বাকীৰ খাতাত আৰু লিখি লৈ যাওক। এওঁলোকে টুইন টাৱাৰ বনোৱাৰ কথা কৈছিলে, আমাক সপোন দেখাইছিলে। আমি ভাবিছিলো টুইন টাৱাৰ চাবলৈ মালয়েছিয়া যাব লাগে, যাব নালাগে, আমি বেলতলাত টুইন টাৱাৰ দেখিম। কিন্তু আজি টুইন টাৱাৰ ইয়াত নহল। মাটি এওঁলোকে ব্ৰহ্মপুত্ৰ বৰ্ডৰ মাটি এওঁলোকে দখল কৰি বিজেপিৰ অফিচ তাৰ সন্মুখত বজালে, তাৰ উত্তৰ হিমন্ত বিশ্ব শৰ্মাই আমাক দিব লাগিব। এওঁলোকে মেট্ৰ' ট্ৰেইনৰ কথা কৈছিলে, স্মাৰ্ট চিটিৰ কথা কৈছিলে। স্মাৰ্ট চিটিৰ নামত অহা 400 কোটি টকা অশোক সিংঘল আৰু হিমন্ত বিশ্বই বেংকত থৈ সুদ খাই পেলাই স্মাৰ্ট চিটিৰ কাম বন্ধ কৰাৰ বাকীৰ খাতাৰ হিচাপ আমাক হিমন্ত বিশ্ব শৰ্মাক 7 তাৰিখে EVM-ত আমাক প্ৰত্যুত্তৰ ৰাইজে বিচাৰিব লাগিব। অল্ড পেঞ্চন যিটো স্কিম, আমাৰ যিসকল সাধাৰণ মানুহ আছে, চাকৰি যিসকলে কৰে, ভাবে যে ৰিটায়াৰমেণ্টত আমি কেইটামান পইচা পাম, ঘৰটো বনাম, গাড়ী এখন ল'ম, আৰু যিকেইটা পইচা পাম সেইকেইটা পইচাৰে দালি ভাত খাই ল'ৰা ছোৱালীয়ে নাচালেও আমি আমাৰ বৃদ্ধ বয়সটো আমি ভালকে ৰাখিম। কিন্তু এই ধুৰন্ধৰ চৰকাৰে আহি তেওঁলোকে অল্ড পেঞ্চন স্কিম যিটো বন্ধ কৰিলে, কংগ্ৰেছে প্ৰতিশ্ৰুতি দিছে যে আমি অল্ড পেঞ্চন স্কিম দি বৃদ্ধ বয়সত যাতে তেওঁলোকে মৰা দিনাখনলৈকে ঔষধ খাই থাকিব পৰা ব্যৱস্থাটো হয়, কংগ্ৰেছে তাক নিশ্চিতি দিব। মই পজিটিভ দেখিছোঁ, কাৰণ গুৱাহাটীৰ মাজমজিয়াত কালি আমি 14খন মিটিং পাতিছোঁ, ৰাইজৰ অভূতপূৰ্ব সঁহাৰি। আজিও আপুনি এইখিনি জেগাত যিখিনি মানুহ লোকেল মানুহ ওলাই আহিছে, সেয়ে প্ৰমাণ কৰে যে এইবাৰ আমি বছৰত দখল কৰিব পাৰিম। ইণ্ডিয়া এলায়েন্সে গুৱাহাটীৰ চিট আমি জয় হ'ব পাৰিম। ইতিমধ্যে উজনিত চিট ৰাইজে কংগ্ৰেছক দিছে, ইণ্ডিয়া এলায়েন্সক দিছে। ৰাইজে সিদ্ধান্ত সলনি কৰিছে যে সপোন বহুত দেখিলে সপোনবিলাক বাস্তৱ নহ'ল। যুৱ প্ৰজন্মৰ সুৰক্ষাৰ স্বাৰ্থত, মহিলা সবলীকৰণৰ স্বাৰ্থত আৰু সংবিধান সুৰক্ষাৰ স্বাৰ্থত বিভিন্ন যিবিলাক সমস্যা আমি সন্মুখত আছে তাৰ স্বাৰ্থত ৰাইজে সিদ্ধান্ত লৈছে এইবাৰ কংগ্ৰেছক তেওঁলোকে জয়ী কৰাব, ইণ্ডিয়া এলায়েন্সক জয়ী কৰাব। আৰু মই আশাবাদী যে 7 তাৰিখে ৰাইজে বিপুল ভোটত আমাক জয়ী কৰাব, তাৰ উমান পাইছোঁ আৰু আপোনালোকক দেখিবলৈ পাইছে। বিজেপিয়ে কৈছে কিন্তু উজনি 5খন আসনে বিজেপিয়ে পাব। বাকী আৰু ফাঁকিৰ চৰকাৰ বিজেপিয়ে নকয় কি? বিজেপিয়ে যেনেকৈ টুইন টাৱাৰৰ কথা কৈছিলে, ফাঁকিতে আৰু চলি থকা চৰকাৰখনে তেওঁলোকে ফাঁকিয়ে ক'ব লাগিব, কাৰণ তেওঁলোকে গম পাইছে এতিয়া উজনিলে হিমন্ত বিশ্ব শৰ্মাই ভালকৈ জনা উচিত উজনিত আৰু হিমন্ত বিশ্ব শৰ্মাই ভেলকি বেজি বাকী কথা ৰাইজে একচেপ্ট নকৰে। গতিকে এতিয়া এই আমাৰ গুৱাহাটীত আহি লাভ নাই, ৰাইজে বুজিছে, ৰাইজে সিদ্ধান্ত লৈছে।